হিয়া দিয়া নিয়াৰ কাহিনীটো কওঁ নেকি কি হৈছিল হিয়া দিয়া নিয়াৰ বাহিৰত কোৱা মানুহে ৰাইজে হিয়া দিয়া নিয়া আপোনালোকে সকলোৱে জানে মেৰী বাইদেউ আৰু হেৰি চিনেমা লস্কৰ দম্পতীৰ চিনেমা তো হিয়া দিয়া নিয়া অসমৰ বোধক ইমান ছুপাৰহিট চিনেমা তাৰ বহুত দশক আগলৈকে নাছিল পিছতো নাই তো হিয়া দিয়া নিয়াৰ যেতিয়া প্ৰথম ঠিক হ'ল যে জুবিন গাৰ্গে মিউজিক ডিৰেকশ্যন দিব এখন তোমাৰ ডিবেট আছিল হয়নে ডেভিড আছিল এখন মানে চিনেমা হিচাপে বেলেগৰ চিনেমা হিচাপে প্ৰথম বেলেগৰ চিনেমা এখন আছিলে এখন নোলালে বাৰু নোলালে প্ৰথম কৰিব তো আমাৰ কি হয় ষ্টুডিঅ'ত আমাৰ সদায় আজি অডিটেক যাম গান এটা বনাব হিয়া দিয়া নিয়াৰ অডিটেক গৈ পোৱা নহয় ক'ৰবাত যোৱা হয় এনেকৈ এদিন গ'ল দুদিন গ'ল তিনিদিন গ'ল মানে প্ৰডিউচাৰ অতিষ্ঠ হৈ গ'ল তেতিয়াতো এনেকুৱা মোবাইল ফোন নাছিল আমাক কামুৰিবৰ কাৰণে কোনোবাৰ দ্বাৰা খবৰ দিলে যে আজি গানকেইটা বনাবই লাগিব আমি ক'ৰবাৰ পৰা ঘূৰি ঘূৰি গৈ মাৰুতি কাৰখনত গৈছোঁ মই জয়ন্ত তুমি গৈ তুমি ডাঙৰ অভাৰকোট এটা পিন্ধিছা মোৰ মনত আছে ষ্টুডিঅ'ৰ ভিতৰত গৈছা চিধাই ইমান ভাগৰ লাগিছে তাৰপিছত দিনটো ঘূৰি ঘূৰি আছোঁ তুমি শুই দিছা আকৌ তেওঁলোকৰ মাথা গৰম আমাকতো পগলা কৰি দিছে কি হ'ব গান হ'বনে নহয় গান হ'বনে নহয় কি হ'ব এনেকৈ হ'লে আমি কিয় দিলোঁ এই নতুন ল'ৰাটোক তেতিয়া মানে নতুন ল'ৰা আৰু কিয় দিলোঁ আমি তেওঁলোকৰ টেনশ্যন গ'ল কথা গ'ল ষ্টুডিঅ'ৰ বাহিৰত জয়ন্ত পাত্ৰ মই শুই গ'লোঁ ৰাতিপুৱা তেতিয়া 6টামান বাজিছে নেকি সাৰ পালোঁ সাৰ পাই যিটো সৃষ্টি শুনিছোঁ মোৰ এতিয়াও মানে নোম থিয় হৈ যায় যে সেইটোৰ আমি প্ৰথম শ্ৰোতা আছিলোঁ সেই বিখ্যাত হাৰ্মিংটো হিয়া দিয়া নিয়াৰ তুমি সেইদিনাখন ৰাতি বনাইছিলা আৰু কমপ্লিট কৰি দিছিলা আৰু বিৰাট খঙত বনাইছোঁ বিৰাট খঙত বনাইছা তুমি মই শুই আছিলোঁ যে জগাই দিছে তেওঁলোকৰ প্ৰডাকশ্যনৰ মানুহ এটা আছিলে তাৰ নাম আকৌ জোকোৱা নাম এটা আছিলে ফেণ্টম তো ফেণ্টমে আহি মোক বাৰে বাৰে জগাই মই কৈছোঁ মোক অলপ দেৰি শুব দে মই উঠি পেলাই মই কৰিম একো নাই আৰামছে কৰিম শুবলৈ টোপনিটো আহে আকৌ জগাই যেতিয়া 7বাৰমান জগালে আৰু মোৰ একদম তাঁৰডাল ছিঙিলে আৰু মই বোলো উঠিলোঁ মুখখন ধুলোঁ আৰু ধুই কীবৰ্ডখন লৈ বহিছোঁ একদম তুষাৰ খঙত বনাইছোঁ সেইটো